গীতাৰ অধ্যায় 18 শ্লোক নম্বৰ 62 ভগৱানে স্বয়ং কৈ আছে যে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা যাৰ কৃপাত পৰম শান্তি আৰু শাশ্বত স্থান অৰ্থাৎ সতলোক প্ৰাপ্ত হ'ব সেই পৰমেশ্বৰ কোন হয় ক'ত আছে কেনেকুৱা জানিবৰ কাৰণে নিশ্চয় শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ অমৃত বচন সৰ্বপবিত্ৰ ধৰ্ম পবিত্ৰ শাস্ত্ৰৰ আধাৰত দাস দেৱে তো নবন্য মহিমা গাই থৈছে ভগৱানৰ এতিয়া ৰামানন্দ দেৱে ভাবিলে তেওঁ ইমান কনফিডেন্সত কথা পাতে তেওঁৰ কথাত যথেষ্ট শক্তি আছে তেওঁ ভাবিলে পাছত বিস্তাৰিতভাৱে জানি ল'ম গতিকে ক'লে যে বোপাই তুমি অলপ সময় বহা আগতে মই মোৰ পূজাৰ কাম সম্পূৰ্ণ কৰি লওঁ তেওঁ মানসিক পূজা কৰিছিলে যেনেকৈ সপোনত হয় তেনেকৈ ভগৱান বিষ্ণুৰ কাল্পনিক মূৰ্তি বনাইছিলে তাৰ পাছত তেওঁক গা ধুৱাইছিলে আগতে এই কৰ্মকাণ্ড হৈছিলে শালিগ্ৰামৰ পূজা যেনেকৈ কৰে মূৰ্তি থাকে ইয়াৰ আগৰ কাপোৰ খুলি দিয়া হয় ভগৱান বিষ্ণুদেৱৰ মূৰ্তিৰ গা ধুৱাইছিলে ভাল পানীৰে তাৰ পাছত আকৌ ভাল ধোৱা কাপোৰ পিন্ধাই দিছিলে মালা দি দিছিলে ডিঙিত তাৰ পিছত মুকুট পিন্ধাই দিছিলে তিলক লগাইছিলে তাৰ পিছত তেওঁৰ পুনৰ পূজা আৰতি কৰিছিলে যেতিয়া গোটেই শৃংগাৰ হৈ যায় ভগৱানৰ সেইদিনাখন ৰামানন্দ দেৱে এনেকৈ কাল্পনিক গেটৰ আগত পৰ্দা লগাই ভিতৰত বহি আছে আৰু কল্পনা কৰি আছে কোনো মূৰ্তিক বাহিৰত দেখা পোৱা নাই এতিয়া যেনেকৈ সপোনতো হয় ভগৱানক গা ধুৱাই দিলে কাপোৰ পিন্ধাই দিলে ভাল কাপোৰ পিন্ধাই দিলে তিলক লগাই দিলে মুকুট পিন্ধাই দিলে তেওঁ কণ্ঠী পিন্ধাবলৈ পাহৰি গ'ল কণ্ঠী পিন্ধাবলৈ ডিঙিত পাহৰি গ'ল এতিয়া সপোনত দেখা পালে যে ভগৱানৰ ডিঙিতটো কণ্ঠী পিন্ধোৱা নাই মালা নাই এতিয়া কৰ্মকাণ্ডৰ বিধান আছে যে মুকুট পিন্ধাই দিয়াৰ পাছত সেইদিনাখন আৰু মুকুটটো আঁতৰাব নোৱাৰে আৰু যদি কণ্ঠীয়ে পিন্ধোৱা নহয় তেনেহ'লে ইনকমপ্লিট পূজা ইনকমপ্লিট হয় লাভ নহয় ৰামানন্দ দেৱে চেষ্টা কৰিলে যে মুকুটৰ ওপৰেদি পিন্ধাই দিওঁ নেকি যেনেকৈ সপোনত হয় তেনেকৈ এতিয়া সপোনত মুকুটত মালা ফচি গ'ল ভিতৰলৈ তললৈ নগ'ল ৰামানন্দ দেৱ বৰ চিন্তাত পৰিল যে হে ভগৱান আজি প্ৰথমবাৰ এনেকুৱা ভুল হ'ল মই কি ভুল কৰিছিলোঁ অৰ্থাৎ ভগতসকলেতো এটা দিনৰ হিচাপ ৰাখে এটা উশাহৰ হিচাপ ৰাখে আজি মোৰ দ্বাৰা পূজা কেনেকৈ খণ্ডিত হ'ল হে ভগৱান মই কি পাপ কৰিছোঁ পৰমাত্মাই বাহিৰৰ পৰা ক'লে কবীৰদেৱ कि स्वामी घुंडी खोल के तब माला गलडार और गरीबदास इस भजन को समझ सके करतार এতিয়া ৰামানন্দ দেৱে বাহিৰৰ পৰা পৰমাত্মাৰ মাত শুনিব পালে কবীৰদেৱৰ 5 বছৰ বালকৰ ক'লে যে স্বামীদেৱ এই মালাডালৰ গাঁঠিটো খুলি দিয়ক আৰু তাৰ পিছত ডিঙিত পিন্ধাই গাঁঠিটো বান্ধি দিয়ক আপুনি মুকুটটো খুলিবই নালাগে আপোনাৰ পূজা তেনেকৈ সফল হ'ব এতিয়া ৰামানন্দ দেৱে এতিয়া ক'লে যে এতিয়া কিনো মালা পিন্ধাব কিহৰ গাঁঠি বান্ধিব এতিয়া সেয়াৰ কাপোৰ যি পৰ্দা আঁৰি থৈছিল সেয়া পেলাই দিলে আৰু বাহিৰলৈ আহিলে স্পীডত আৰু সেই ধানকৰ পুত্ৰক শিপিনীৰ পুত্ৰক শূদ্ৰৰ পুত্ৰক নিজৰ বুকুত সাৱটি ধৰিলে এতিয়া পুণ্যাত্মাসকলে এফালেতো ইমান অস্পৃশ্যতা আছিলে সন্মুখত ব্ৰাহ্মণ বৰ্গ বহি আছিল কেইবা শ সংখ্যাত एक तरफ तो लोक लाज और एक तरफ वो गरीब निवाज ब्राह्मण सोए जो ब्रह्म पे छाने কয় যে लोक लाज मर्याद जगत की तरण जो तोड़ बगावे जब कोई राम भगत गत पावे এতিয়া এফালেতো গোটেই সমাজ লোক লাজ ব্ৰাহ্মণ কুল সন্মান আৰু অপমানৰ প্ৰশ্ন এফালে ভগৱান থিয় হৈ আছে দীনদয়াল গতিকে ইয়াত তেখেতৰ নাম হ'ল ব্ৰাহ্মণ এওঁৰ নাম ভগত সমাজে দেখা নাই মীৰাবায়ে কৈছিলে যে के सत्संग में जाना मेरा ना छूटे चाहे जड़का मरो संसार একেবাৰে বুকুত সাৱটি লৈছিলে এইটো ভবাই নাছিল যে মানুহে কি ক'ব আজিলৈকেতো তুমি মহৰ্ষি ব্ৰাহ্মণ বুলি কৈ আছিলা আজি শূদ্ৰ বুকুত সাৱটি লৈছা কিন্তু ভগতে এই বস্তুৰ প্ৰতিদান নিদিয়ে
তেওঁলোকে আগ পিছ একোৱেই নেদেখে, বুকুত সাৱটি লৈছে। আৰু যেতিয়া পৰমাত্মাক বুকুত সাৱটি ল'লে, এনেকুৱা শৰীৰদাতা যেনেকুৱা কপাহৰ দৰে, কাৰণ তেওঁতো পঞ্চতত্বৰ পৰা নহয়, তেওঁ শুক্ৰম অকায়ম অচনাবিৰাম স্বয়ম্ভূ, সেই পৰমাত্মা। এতিয়া কি কৈছে? डोढ़ी पर्दा दूर कर फिर लिया कंठ लगाए, गरीबदास गुजरी बहुत जब बदन बदन मिलाए। কোৱা হয় যে যেতিয়া শৰীৰত টাচ কৰিলে, সেই যাক ক্ষুদ্ৰ বুলি ভাবিছিল, এবাৰ ভাবিলে যে মানুহে কি ক'ব, দুখী আত্মা বহুত আছে, কিন্তু ভগৱানে ভগতসকলে নেৰে ভগৱানক, একেবাৰে লাগি ধৰিলে। আকৌ কি কৈছে? এতিয়া ৰামানন্দদেৱ 104 বছৰৰ ব্ৰাহ্মণ আৰু 5 বছৰৰ সেই পৰম পিতা কবিৰ বালকক, কবিৰ পৰমেশ্বৰক क्या कहते हैं? मन की पूजा तुम लखी ये मुकुटमाल परवेशे, गरीबदास गति कौन लखे तेरा के वर्ण क्या भेख। এতিয়া ৰামানন্দদেৱে ক'লে, পৰমাত্মা, আপোনাক কেনেকৈ চিনি পাম আমি? আপোনাৰ গতিৰ সৈতে, আপোনাৰ মহিমাৰ সৈতে আমি কেনেকৈ পৰিচিত হ'ম? আপুনি কোনটো বৰ্ণত থিয় হৈ আছে, ক্ষুদ্ৰ বৰ্ণ, আৰু কোনটো বেশভূষাত আছে? এজন 5 বছৰৰ বালকেও তেতিয়াৰ সময়ত ধুতি কুৰ্তা পিন্ধিছিলে। এতিয়া আপোনাক ভগৱান বুলি কেনেকৈ চিনিব পাৰিম মালিক? আপুনি গড বুলি কেনেকৈ মানিম, কেনেকৈ চিনিম আপোনাক? मन की पूजा तुम लखी ये मुकुटमाल परवेशे, गरीबदास गति कौन लखे कौन वर्ण कौन भेख। হে পৰমাত্মা, চকু তিয়াই ৰামানন্দদেৱে ক'লে, হে ভগৱান, আপোনাক কেনেকৈ চিনি পাম? আপুনি ক্ষুদ্ৰৰ ঘৰত আপুনি প্ৰকট হৈছে, ক্ষুদ্ৰ বৰ্ণত, আৰু কোনটো বেশভূষাত আছে আপুনি? আমিতো শুনিছিলোঁ ভগৱানৰ 4খন হাত আছে, মুকুট পিন্ধে, এনেকৈ চক্ৰ ঘূৰাই থাকে। এয়া আমাৰ ভুল ধাৰণা। পৰমাত্মা পৰমাত্মাই হয়, তেওঁ নৰ আকাৰৰ হয়। গতিকে সেই সময়ত এতিয়া পৰমাত্মাইতো তাতে সকলোৰে চকু খুলিবই লাগিছিলে, তেওঁৰ মনক আকৌ পৰিৱৰ্তন কৰি দিলে দাতাই। ये तो शिक्षा तुम दी मान ली मन मोरे, गरीबदास कोमलपुर से हमरा बदन कठोरे। ৰামানন্দদেৱে ক'লে, এতিয়া মই গম পাই গৈছোঁ আপোনাৰ কথা দাতা। আপুনি মোৰ অহংকাৰ উলিয়াব পাৰিছে, কাৰণ মই আগতে অপৃচ্ছতাক মানিছিলোঁ। এতিয়া মই এইবোৰ একেবাৰে গম পাই গৈছোঁ যে আপুনি মোক কি শিক্ষা দিব বিচাৰিছে। আৰু হে পৰমাত্মা, মোৰ শৰীৰটো কঠিন আৰু আপোনাৰ শৰীৰটো একেবাৰে কোমল, একেবাৰেই কোমল। এতিয়া ৰামানন্দদেৱে ক'লে, স্বামী, কবিৰ পৰমাত্মাই বুজাব ধৰিলে সেই 104 বছৰৰ মহৰ্ষিক 4 বেদৰ গীতা একেবাৰে কণ্ঠস্থ মনত আছিলে, 4 বেদ কণ্ঠস্থ আছিলে সেই ৰামানন্দদেৱৰ, আৰু প্ৰাঞ্চল আছিল, 1400 ঋষি বনাই ৰাখিছিলে, 1400 ঋষি যিসকলে পাছত প্ৰচাৰ কৰিছিলে ৰামানন্দদেৱৰ দ্বাৰা গ্ৰহণ কৰা জ্ঞানক। তাৰ পাছত আকৌ পৰমাত্মাই কেনেকৈ বুজাব বিচাৰিলে? ए स्वामी तुम स्वर्ग की छोड़ो आसारीत, गरीबदास तुम कारणे हम उतरे शब्द अतीत। তোমালোকৰ বাবেই মই আহিছোঁ ওপৰৰ সৎ লোকৰ পৰা গতি কৰি। এতিয়া পুণ্যাত্মাসকল যিসকলে যিটো ৰঙেৰে ৰঙীন আছিল, এতিয়া 15-16 বছৰৰ ৰামানন্দদেৱে ঘৰ ত্যাগ কৰি মাৰ্গত লাগি গৈছিল, 104 বছৰৰ বৃদ্ধ হৈ গ'ল। এতিয়া কৈছে, सुन बच्चा मैं स्वर्ग की कैसे छोड़ू रीत, गरीबदास गुजरी लगी ये जन्म गया सब बीते। 4 मुक्ति बैकुंठ में जिनकी मोरे चाह, गरीबदास घर अगम की मैं कैसे पाऊं था। এতিয়া ৰামানন্দদেৱে কৈ আছে যে হে পুত্ৰ, স্বৰ্গৰ, কাৰণ বিষ্ণুদেৱৰ উপাসক আছিলে, স্বৰ্গই সুপ্ৰিম স্থান আছিলে আমাৰ, আমি সকলো একেটা জ্ঞানেৰে আধাৰিত আছিলোঁ,
ৰামানন্দ দেৱে কৈ আছে, হে পুত্ৰ, স্বৰ্গৰ এই আশা মই কেনেকৈ এৰিব পাৰোঁ? और चार मुक्ति बैकुंठ में जिनकी मोरे चाह। আকৌ ৰামানন্দ দেৱে কৈছে যে আপুনি ক'বলৈ বিচাৰিছে যে আপুনি ওপৰৰ পৰা আহিছে, ইয়াক মই কেনেকৈ বুজি পাম? এতিয়া ৰামানন্দ দেৱে বিষ্ণু ভগৱানৰ মহিমাৰ বিষয়ে শুনালে আৰু তেখেতৰ বিষ্ণু লোকৰ মহিমা গাবলৈ ধৰিলে। एम रूप जहाँ धरण है रतन जड़े वो सोबे, रामानंद के बैकुंठ को तन मन मेरा लोबे। शंख चक्र गदा पद्म है वो मोहन मदन मुरारे, गरीबदास मुरली बजे वो स्वर्ग लोक दरबारे। दूधों की नदियां बगे यो सेत वृक्ष सुभाने, गरीबदास मंगल मुक्ति स्वर्गापुर स्थान। এতিয়া ৰামানন্দ দেৱে কৈ আছে তাতে মই দেৱ শৰীৰ পাম। আৰু ইয়াক কেনেকুৱা শৰীৰ? रत्न जड़ाऊ मनुष्य है, মানুহৰ যেনেকৈ তিল থাকে কিছুমান ল'ৰা ছোৱালীৰ, আৰু সেইটো ভাল লাগে, গতিকে কোৱা হয় তাতে তিলৰ স্থানত ৰত্ন লাগি থাকে। এনেকুৱা শৰীৰ হয় দেৱতাসকলৰ। रत्न जड़ाऊ मनुष्य है, गण गंधर्व सब देवे, गरीबदास उस धाम की मैं कैसे छोड़ूं सेव। সেই বিষ্ণুৰ লোকত যাম, তেওঁৰ পূজাক সেৱ মানে পূজা কেনেকৈ এৰি দিওঁ? ऋग यजुश्याम अथर्वणम ये गाँव चारों वेद, गरीबदास घर आगम की कैसे जानू वेद। এতিয়া এওঁলোকে কি কৈ আছিলে? বেদত বিষ্ণুদেৱ ভগৱান হয়, যি শিৱদেৱৰ পূজাৰী, তেওঁলোকে কয় শিৱদেৱী পূৰ্ণ পৰমাত্মা। গতিকে ইহঁতে ইয়াতেই আবদ্ধ হৈ বহি আছে যে ঋগ যজু সাম অথৰ্ব এই চাৰিওখন বেদে বিষ্ণুদেৱৰে মহিমা গাই আছে। আৰু কি ক'লে? स्वर्गलोक बैकुंठ है या से प्रेरणा ओरे, गरीबदास 60 शास्त्र और 4 वेद की दौड़े। এতিয়া ৰামানন্দ দেৱে নিজৰ অভিজ্ঞতাৰে যিমানখিনি বেদৰ বিষয়ে জানিছিলে তেওঁ ক'লে যে চাৰিওখন বেদত স্বৰ্গতকৈ ওপৰৰ আৰু কোনো বস্তুৰ বিষয়ে কোৱা নাই, কোনো উল্লেখেই নাই। যেতিয়া পৰমাত্মাই গোটেইখিনি ঋগবেদৰ মণ্ডল নম্বৰৰ বিষয়ে ক'লে যে ওপৰত চতুৰ্থ মুক্তিধামত তাতে ময়েই থাকোঁ আৰু সেই চতুৰ্থ ৰামো ময়েই হয়। 4 वेद गाँव तीसे, स्वर्गलोक और बैकुंठ है या से प्रेरणा ओरे। এতিয়া যিমানখিনি সন্ত ঋষি আছিল সিহঁতে এই বেদক পঢ়িছিল আৰু স্বৰ্গ লোককে ফাইনেল বুলি কৈছে, স্বৰ্গ। এতিয়া তেওঁ ৰামানন্দ দেৱে এনে শুনিবলৈ পোৱা জ্ঞানবোৰৰ ওপৰত ভিত্তি কৰি কৈছে যে স্বৰ্গলোকে বৈকুণ্ঠ হয়, ইয়াৰ আগত আৰু কোনো দেশ নাই। এতিয়া পৰমেশ্বৰ কবিৰ দেৱে ক'লে যে স্বামীদেৱ আপুনি কলৈ যাব স্বৰ্গত? কিমান দিনলৈ থাকিব স্বৰ্গত? এতিয়া বুদ্ধিমান আছিলে, ইমানখিনি জ্ঞানটো আছিলে যে যেতিয়ালৈকে পুণ্য থাকিব তেতিয়ালৈকে স্বৰ্গত থাকিব পাৰি। ক'লে যেতিয়ালৈকে মোৰ ভক্তিৰ উপাৰ্জন থাকিব, পিছত এইটো ক্ষীণ হ'ব যে স্বামীজী তাৰ পৰা কলৈ যাব? ক'লে নাজানো পুত্ৰ, ক'ত জন্ম হ'ব, কোনটো পশুৰ যোনিত যাম। তেনেহ'লে ইয়াক কি ভক্তি কৰি আছে আপুনি? কি সাধনা কৰি আছে? তোমাৰ বিষ্ণু মৰিব, তোমাৰ বৈকুণ্ঠও নাশ হ'ব, ব্ৰহ্মলোক পৰ্যন্ত বিনাশ হ'ব, ব্ৰহ্মাণ্ডৰ বিনাশ হ'ব, আপোনাৰ বিষ্ণুও নাথাকিব, তেনেহ'লে আপুনি ক'ত থাকিব? আকৌ ক'লে যে আপুনিতো বুদ্ধিমান, সকলো পুৰাণ মনত আছে। দেৱী ভাগৱত 3য় স্কন্ধত লিখা আছে, বিষ্ণুদেৱে স্বয়ং কৈ আছে যে মই নাশবান, আমাৰ জন্ম আৰু মৃত্যু দুয়োটাই হয়। তেখেতৰতো গোটেইবোৰ কণ্ঠস্থ মনত আছিলে যে হয় পুত্ৰ, তেনেকুৱাই লিখা আছে। গতিকে আকৌ ক'লে যে বুদ্ধিমানসকলৰ বাবে ইংগিতেই যথেষ্ট। আৰু আপুনি বিষ্ণুদেৱৰ পূজা কৰি আছে আৰু গীতাত আপুনি সত্য বুলি মানিছে, বেদক সত্য বুলি মানিছে। ক'লে হয় মই সত্য বুলি মানো। 7ম অধ্যায়ৰ 12ৰ পৰা 15লৈকে 3টা গুণ কি? ৰজগুণ, ব্ৰহ্মা, সৎগুণ, বিষ্ণুতম গুণ, শিৱ, ত্ৰিগুণময় মায়া। ক'লে পুত্ৰ এনেকুৱাই হয়। এতিয়া বুদ্ধিমানসকলকতো সোনকালে বুজাব পৰা যায় যদি তেওঁ ভগৱানক বিচাৰে, আৰু যিসকলে জানি বুজি তৰ্ক কৰে
তেওঁলোকক বুজোৱাটো ব্যৰ্থ চেষ্টা, কিন্তু তেওঁ ভগৱানক বিচাৰিছিলে আৰু 104 বছৰৰ হৈছিলে, মৃত্যু হ'বলগীয়া আছিলে। গতিকে সেই সময়ত মানুহে অলপ ভাবে যে এই কথাটো উল্টা পুল্টা হ'বলৈ গৈ আছে। এতিয়া পৰমাত্মাই কবিৰ পৰমেশ্বৰদেৱে তেওঁক বুজাবলৈ চেষ্টা কৰিলে যে স্বামীদেৱ, তিনি গুণ ৰজগুণ ব্ৰহ্মা, সদগুণ বিষ্ণু, তমগুণ শিৱদেৱৰ দ্বাৰা ত্ৰিগুণময়ী মায়াৰ দ্বাৰা যাৰ জ্ঞান বিলুপ্তি হ'ব ধৰিছে, সপ্তম অধ্যায়ৰ 15 নম্বৰ শ্লোকত শ্ৰীমদ ভাগৱত গীতাত লিখা আছে, তেওঁ ৰাক্ষস স্বভাৱক ধাৰণ কৰা মনুষ্যসকলৰ মাজত নিজ দূষিত কৰ্ম কৰোঁতাই মোকো নভজে। এয়া ব্ৰহ্মই কৈছে, যিজন ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পিতৃ। ৰামানন্দ দেৱৰতো কণ্ঠস্থ মনত আছে এইবোৰ কথা, গোটেই শ্লোক মনত আছিলে ক'লে হয় পুত্ৰ, এনেকৈ লিখা আছে। আকৌ 16, 17 আৰু 18 সপ্তম অধ্যায়ৰ 16, 17 আৰু 18 নিজৰ বিষয়ে ক'লে এই ব্ৰহ্মই যে মোৰ পূজাও 4টা প্ৰকাৰত কৰা হয়। তেওঁলোকৰ মাজত মোৰ জ্ঞানীটোকে ভাল লাগে, কাৰণ তেওঁলোকে সিদ্ধান্ত লৈছে যে এজন ভগৱানৰে ভক্তি কৰিব লাগে, আন দেৱতাসকলৰ উপাসনা কৰিব নালাগে। কিন্তু তেওঁলোকেও তত্ত্বদৰ্শী সন্তক নোপোৱাৰ বাবে মোৰ অনুত্তম সাধনাতেই লীন হৈ থাকিল। যে হয় পুত্ৰ, এনেকুৱাই লিখা আছে। আকৌ 20, 21, 22 আৰু 23 স্পষ্ট কৰিলে যে যিসকলে আন দেৱতাসকলৰ পূজা কৰে তেওঁলোকৰ সাধনা শাস্ত্ৰ বিৰোধ হোৱাৰ বাবে ব্যৰ্থ। হয় পুত্ৰ, তেনেকৈ লিখা আছে। সকলোবোৰ বুজি পাইছিল, তথাপিও কি কয়, এনেকুৱা কৰোঁ মই, সমাধি কৰোঁ, মোৰ পুণ্য ওপৰত গুচি যাব, মোৰ ধ্যান সমাধিস্থ হ'ব, মই ওপৰত যাম। এতিয়া চাওক, কালে ইমান অজ্ঞানতা ভৰাই দিছে আমাৰ ভিতৰত। আকৌ এই অভিমান যে মইতো বাল ব্ৰহ্মচাৰী, যোগ অভ্যাস কৰোঁ, মেডিটেশ্যন কৰোঁ। পৰমাত্মাই প্ৰথমতেতো এই মেডিটেশ্যনৰ ডিমেৰিটৰ বিষয়ে ক'লে যে যি সাধনা আপোনালোকে কৰে, তপ সে ৰাজ ৰাজ মধ মানৱ জনম তিসৰে শুক্ৰ সমানম। তাৰপিছত আকৌ ক'লে যে ঠিক আছে ব'লা কৰা ধ্যান। নমনাসকলে ভাবিলে যে এইটো বিপদজনক কাম। যেতিয়া ভিতৰত সমাধিস্থ হ'ল, ত্ৰিবেণী 3টা পথ আছিলে ওপৰত, এতিয়া 3টা পথ তালৈ গৈ আবদ্ধ হৈ গ'ল। ইয়াতকৈ আগত তেওঁ যাবলৈ নোৱাৰে। তেওঁতো মৃত্যুৰ পিছত যাব পাৰিছিলে, য'ত তেওঁৰ সাধন, যাৰ ভক্তি আছিলে। তেতিয়া পৰমেশ্বৰে ক'লে, বালক ৰূপত ওপৰৰ ফালে চালে, যেনেকৈ সপোনত হয়। ক'লে স্বামীদেৱ, এই মাজৰ পথটো ওপৰৰ ব্ৰহ্মাণ্ডক পাৰ কৰি সৎ লোকলৈ যায়, ওপৰৰ লোকলৈ যায়। আৰু এইটো তোমাৰ পথ, যিটো বিষ্ণু লোকলৈ যাব। আপোনালোকে আপোনালোকৰ পুণ্য কৰ্মৰ আধাৰত বিষ্ণু লোকলৈ যাব। আপোনালোকৰ পুণ্য শেষ কৰি আকৌ 84 লাখ জোনিলৈ যাব। এই সন্মুখৰ এই মাজৰ যিটো ব্ৰহ্মৰন্ধ আছে, এয়া তোমালোকৰ মন্ত্ৰৰ জপেৰে নুখুলে, না ওম নামেৰে খুলিব, মই নিজৰ সৎ নামেৰে খুলিম। পৰমাত্মাই লীলা কৰি দেখুৱালে, সেই সৎনাম স্মৰণ কৰিলে আৰু মাজৰ যিটো ইমান ডাঙৰ যি গেট আছিল একেবাৰে খুলি গ'ল লগে লগেই। আহক স্বামীদেৱ। ওপৰত পৰমাত্মাই কালক দেখুৱালে যে যাক তুমি নিৰাকাৰ বুলি কোৱা, যি বহি আছে ডাঙৰ মূৰ লৈ, যে হাজাৰ হাজাৰ ভুজা দেখুৱাইছিল, শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি অৰ্জুনক ভয় খুৱাইছিল আৰু যুদ্ধ কৰাইছিল আৰু কৈছিল মই কাল, সহস্ৰ বাহুলৈ তেওঁ বহি আছে, চাওক। পৰমাত্মাৰ স্মৰণৰ সন্মুখত তেওঁ নতমস্তক হৈ গ'ল। কবিৰ পৰমেশ্বৰদেৱে ৰামানন্দদেৱক সৎলোকলৈ লৈ গ'ল। আৰু তালৈ গৈ ৰামানন্দদেৱে কি দেখিলে যে পৰমেশ্বৰ যেনেকৈ যজুৰ্বেদ অধ্যায় নম্বৰ 5 মন্ত্ৰ নম্বৰ 1 দুবাৰকৈ সাক্ষী দিয়া হৈছে, অগ্নে তনুৰসি বিষ্ণুৱে তৱা সোমস্য তনুৰসি। তেওঁ পৰমাত্মা, হে পৰমাত্মা, আপোনাৰ তেজময় শৰীৰ, আপুনি সৎ লোকত স্থিৰ হৈ আছে, তাতে সিংহাসনত বিৰাজমান হৈ থাকে। আৰু বিষ্ণুৱে তোমাৰ সৌমস্য তনুৰসি, সকলোৰে ধাৰণ পোষণ কৰিবলৈ, ইয়াত তেওঁলোকক সৎভক্তি দি তেওঁলোকক সমৃদ্ধ কৰিবলৈ সেই পৰমাত্মা অমৰ পুৰুষৰ অন্য শৰীৰ আছে। সেই আন ৰূপত পৰমাত্মাই শিপিনী ৰূপ ধাৰণ কৰি ইয়ালৈ আহিছিল, বালক ৰূপত দেখুৱাইছিল। তেওঁ বিষ্ণুৱে তৱা সোমস্য তনুৰসি, সেই দ্বিতীয় শৰীৰ মালিকৰ সেই বালক ৰূপত ৰামানন্দদেৱৰ লগত গৈছিল ওপৰলৈ। এতিয়া ৰামানন্দদেৱে ভাবিলে ভগৱানেতো ইয়াত বহি আছে সিংহাসনত, কাৰণ তাত দিব্য নেত্ৰই কাম কৰে। এই শৰীৰটো ইয়াতেই আছিলে, আত্মা ওপৰলৈ গ'ল। গতিকে পৰমেশ্বৰ কবিৰদেৱ বালক ৰূপত চুৱৰ উঠাই
লাগি গ'ল ভগৱানৰ মূৰত। সিংহাসনত বহি থকাজনৰ ওপৰত চোৰেৰে বিচিবলৈ এনেদৰে বহি থাকিল। ৰামানন্দদেৱে ভাবিলে যে তলত যিজন কবিৰ বালক আছে তেওঁ নিশ্চয় ইয়াৰ কোনো চাকৰ হয়, আৰু তেওঁ হয় সেই অমৰ পুৰুষ, অমৰ পৰমাত্মা। সেই সময়তে পৰমাত্মাই সিংহাসনৰ পৰা উঠিলে আৰু 5 বছৰৰ এই বালক সিংহাসনত বিৰাজমান হৈ গ'ল। আৰু সেই যি অৰিজিনেল ভগৱানক দেখিছিলে তেওঁ চোৰেৰে বিচি আছিল সেই 5 বছৰীয়া বালকক, এজ এ চাকৰ, এজ এ ছাৰ্ভেণ্ট। এতিয়া ৰামানন্দদেৱে ভাবিলে যে এই বালক আৰু ভগৱানে ইয়াৰ ওপৰত এনেকৈ শিশু এয়া কি কথা। তেওঁ এই কথাত দুবিধাত পৰিলে। ইমানতে সেই তেজময় শৰীৰ সেই 5 বৰ্ষৰ বালকৰ মাজত সোমাই গ'ল। অনন্ত কোটি ব্ৰহ্মাণ্ডৰ সিংহাসনত সেই 5 বৰ্ষৰ বালক কবিৰদেৱ বিৰাজমান হৈ আছে। আৰু সেই মৰমীয়াল আত্মা ৰামানন্দ, সেই ভাল আত্মা, শ্ৰেষ্ঠ আত্মাই চাই আছে। আৰু চোৰ নিজে নিজে অট'মেটিকেলি ঘূৰি আছে বতাহত, এনেকৈ আকাশত। তেতিয়া পৰমেশ্বৰে ক'লে, ইয়াৰ পৰা গৈছা তুমি স্বামীদেৱ, আৰু তললৈ যোৱা, ভক্তি কৰা, আৰু যেনেকৈ মই কওঁ তেনেকৈ নাম লোৱা আৰু সাধনা কৰা, আৰু গুৰু মৰ্যাদা দৃঢ়তাৰে পালন কৰাটো অতিকৈ আৱশ্যক। ইমানেই কৈ তেওঁক পুনৰ উভতাই থলে ভাল আত্মা। বহু স্পীডত তললৈ আহিল তেওঁৰ আত্মা। অহাৰ লগে লগে তলৰ শৰীৰত সোমাইছিলেই। একেবাৰে চকু খোল খাই গ'ল। কি দেখিলে সন্মুখত সেই বালক 5 বৰ্ষ আয়ুসৰ পৰমেশ্বৰ সন্মুখতে বিৰাজমান হৈ আছে। এতিয়া কি ক'লে? बोलत रामानंद जी सुनो कबीर करतारे, गरीबदास सब रूप में तुम ही बोलन हारे। दो ठोड़ है एक तू, भया एक से दो, गरीबदास हम कारणे आए हो मग जोय। মগজো মানে মাৰ্গৰ যাত্ৰা নিশ্চিত কৰি আপুনি আমাৰ বাবে সৎলোকৰ পৰা গতি কৰি আহিছে। আপুনি এজনী 2টা ৰূপ ধাৰণ কৰিছে। तावा चित चक्रित भया देख फजल दरबारे, गरीबदास सिजदा किए हम पाए दीदारे। तुम स्वामी मैं बाल बुद्धि ये भरम कर्म कियो नासे, गरीबदास निज ब्रह्म तुम मेरा हो गया दृढ़ विश्वास। এতিয়া এজন 104 বছৰৰ বৃদ্ধ, তেওঁ মহৰ্ষি হৈ আছিলে, আৰু 5 বছৰৰ কবিৰ পৰমাত্মা, যাক ধানক শিপিনী বুলি কোৱা হয়। তেওঁক ক'লে, তুমি স্বামী, মই বাল বুদ্ধি, মোৰ জ্ঞানটো আপোনাৰ সন্মুখত একেবাৰে বালকৰ দৰে, আৰু আপুনি স্বামী, আপুনি মোৰ মালিক। तुम स्वामी मैं बाल बुद्धि मेरा भरम कर्म किया नेसे। মোৰ সকলো ভ্ৰম আপুনি নাশ কৰি পেলাইছে, মোৰ অন্ধকাৰ আঁতৰাই দিছে। तुम स्वामी मैं बाल बुद्धि भरम कर्म किया नासे, गरीबदास निज ब्रह्म तुम मेरा हो गया दृढ़ विश्वासी। যে আপুনি এইটো তৎ ব্ৰহ্ম হয়, পৰমাক্ষৰ ব্ৰহ্ম হয়। গীতাৰ অধ্যায় নম্বৰ 7 29 যাৰ বিষয়ে কোৱা হৈছে, আপুনিয়ে সেই পৰমাক্ষৰ ব্ৰহ্ম হয়। 8ম অধ্যায়ৰ 3য় মন্ত্ৰত যাৰ বিষয়ে কোৱা আছে, अब तुम ही निज ब्रह्म हो मेरा हो गया दृढ़ विश्वासी। सुन बेसुन से तुम परे उरे हो हमरे तीरी, दास गरीब सरबंग में अवगत सत कबीरी। कोटि कोटि सजदा किए कोटि कोटि प्रणाम, गरीबदास अनहद अदर हम पर से तुम धाम। হে পৰমাত্মা, মই আপোনাৰ লোক দেখিছোঁ, আপোনাৰ ধামো দেখিছোঁ, য'ত আপুনি থাকে, 3য় ধামত। बोलत रामानंद जी सुन कबीर करतारे, गरीबदास सब रूप में तुम ही बोलन हारे। আপোনাৰ পাৱাৰৰ অবিহনে মালিক, ইয়াৰ এটা পাতো লৰচৰ কৰিব নোৱাৰে। সকলো জীৱই আপোনাৰ শক্তিৰ দ্বাৰা চলি আছে। এই মাটিৰ পুতলাই কথা পাতিব পাৰে নেকি?
সেই দাতা আপোনাৰে শক্তি সকলোতে প্ৰৱেশ কৰিছে तुम साहेब तुम संत हो तुम सतगुरु तुम हंसे गरीबदास तुम रूप बिना और न दूजा अंसे এতিয়া ৰামানন্দদেৱে ক'লে तुम साहेब तुम संत हो तुम ही भगवान और तुम ही संत हो অৰ্থাৎ আপুনিয়ে সন্ত আৰু আপুনি সৎগুৰু আৰু হংস সৎগুৰু যথাৰ্থ জ্ঞান দিওঁতা পৃথিৱীত আপুনিয়ে হয় আন কোনো নহয় আৰু আপুনিয়ে হংস হংস মানে যেনেকৈ আমি বগলী চৰাই দেখিবলৈ পাওঁ আৰু এটা হাঁহ দুয়োটাই দেখিবলৈ একেই আৰু একেধৰণৰে শৰীৰ সিহঁতৰ ক্ৰিয়াবোৰৰ মাজত পাৰ্থক্য আছে এই হাঁহে যাক হংস বোলে মাছ নাখায় আৰু বেলেগ পোক পৰুৱাও নাখায় আৰু বগলীৰ কোনো বস্তুৰে অসুবিধা নাই কয় যে আপুনি হংস যেনেকৈ পৰমাত্মাই আমাক হংস বুলি কয় मेरे हंसा भाई हंस रूप था जब तू आया হংস মানে যিয়ে সকলো বেয়া এৰি দিলে হংস পক্ষীত আৰু এটা গুণ আছে এগিলাচ গাখীৰত এগিলাচ পানী মিলাই তাৰ আগত থৈ দিয়া ইয়াক পান কৰি ল'ব কেৱল গাখীৰহে পান কৰিব পানী এৰি দিব গাখীৰ আৰু পানী পৃথক কৰি লয় গতিকে এনেকৈ সেই পুণ্যাত্মা যিসকল সৎ ভগত হয় যিসকলে গাখীৰ পানীক পৃথক কৰি লৈছে যথাৰ্থ ভক্তি কৰে বেয়া কাম নকৰে তেওঁলোকক হংস বোলা হয় কয় হংস আপুনিয়ে হয় দাতা আপুনি ইয়াত সঁচা ভূমিকা পালন কৰি আছে এজন সৎগুৰুৰ এজন জগতগুৰুৰ আৰু আপুনিয়ে পৰমাত্মা আপুনিয়ে সন্ত तुम साहेब পৰমেশ্বৰ চাহেব মানে পৰমেশ্বৰ तुम साहेब तुम संत हो तुम सतगुरु तुम हंसे गरीबदास तुम रूप बिना और न दूजा अंसे मैं भगता मुक्ता भया कर्म कुंद भयो नासे गरीबदास अवगत मिल गए मेरे मिट गई मन की बासे এতিয়া 104 বছৰৰ এজন বৃদ্ধ মহৰ্ষি হৈ আছিলে 1008 আগত পাছত লগাই আছিল সৰস্বতী আৰু স্বামী পণ্ডিত এতিয়া 5 বছৰৰ বালকক কৈছে মই আপোনাৰ ভক্ত মোৰ কল্যাণ হ'ল ভগৱানক বিচাৰোতে আৰু আপোনাক পাই গলো মই ভগত মুক্তা ভয়া আৰু ভৰম কৰম ভয় নাশ মোৰ আটাইখিনি দুখ একেবাৰে বিলুপ্ত হৈ গ'ল আপোনাক সাক্ষাৎ কৰি গৰীবদাসদেৱে ক'লে ৰামানন্দদেৱে কৈছে गरीबदास अवगत निले ये मिट गई मन की बांसी মনৰ বাসনা শেষ হ'ল এইটো এনেকৈ নহয় তেনেকৈ নহয় আৰু তালৈ যাম বিষ্ণু লোকৰে এইটো ফুটা কৰি যোগ্যও নহয় दो ठोर है एक तू बया एक से दो गरीबदास हम कारणे तुम आए हो मगजो এতিয়া পৰমাত্মাই ক'লে गोता मारू स्वर्ग में जा बैठूं पाताले कह कबीर ढूंढता फिरूं अपने हीरे मोती लाल আৰু সেই চাৰি বেদে কয় সেই পৰমাত্মা সৎলোকত নিজৰ তৃতীয় ধামত থাকে তাৰ পৰা গতি কৰি আহে আৰু শ্ৰেষ্ঠ আত্মাবোৰক দৰ্শন দিয়ে তাৰ পাছত তেওঁলোকক জ্ঞান প্ৰদান কৰে তেওঁলোকক মুক্ত কৰে बोलो सतगुरुदेव जय हो सत साहिब পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সৰ্বসৃষ্টিৰ ৰচয়িতা কুল মালিক কবিৰ দেৱ মুক্তিদাতা কবি চাহেব দেৱৰ অসীম কৃপাৰে আপোনালোকে এই সৎসংগ শুনিবলৈ পাইছে সৎসংগৰ যোগেদি আমি জানিব পাৰো আমি কোন ক'ৰ পৰা আমি আহিছো আমাৰ ইয়াত এই কালৰ লোকত জীয়াই থকাৰ আৰু মৃত্যুৰ এইটো কি প্ৰচিজাৰ হয় যিকোনো প্ৰাণীক আমি যদি চাওঁ কোনেও শান্তিৰে জীৱন যাপন কৰা নাই পশু পক্ষী
অন্য প্ৰাণীবোৰকতো আমি এনেও স্পষ্টকৈ দেখিবলৈ পাওঁ যে এইবোৰ কিমান দূষিত। মানৱ শৰীৰক আমি প্ৰাপ্ত কৰি এইটো ভাবি লওঁ যে আমি সুখী হয়, কিন্তু আমি পাহৰি যাওঁ যে এই তত্ত্বজ্ঞানৰ অভাৱত যে আমিও জীৱ। কেৱল আকাৰৰ পাৰ্থক্য আছে। মেটেৰিয়েল সেয়াই হয়, সকলো বিকাৰ সেয়াই হয় যি আন প্ৰাণীসকলত আছে, কিন্তু মানৱ শৰীৰৰ এটা বিশেষত্ব আছে যে আমি ইয়াৰ যোগেদি পৰমাত্মাক প্ৰাপ্তি কৰিব পাৰোঁ। আমি এই কষ্টৰ পৰা মুক্তি পাব পাৰোঁ। জন্ম আৰু মৃত্যুৰ ৰোগক আমি চিৰদিনৰ বাবে সমাপ্ত কৰাব পাৰোঁ। পৰমাত্মাই আমাক মনত পেলাই দিয়ে যে আমি এনেকুৱা ভুল ঠাইত জীৱন যাপন কৰি আছোঁ য'ত সুখ নামৰ কোনো বস্তুৱেই নাই, আৰু আপোনালোকে সুখৰ সন্ধানতেই, সুখ প্ৰাপ্তিৰ বাবে আপোনালোকে প্ৰযত্ন কৰে। যাৰ সন্তান নাই তেওঁলোকে ভাবে যে হে পৰমাত্মা, এটা যদি বালক হৈ যায় মই সুখী হৈ যাম। আৰু যাৰ বালক আছে তেওঁলোকক সুধি চাওক কিমান সুখী তেওঁলোক। এটা এৰক যাৰ 4টাকৈ সন্তান আছে তেওঁলোককো সোধক কিমান সুখী তেওঁলোক। অন্ধই ভাবে যেন মই নেত্ৰ পাওঁ, হে ভগৱান, তেওঁ একো নিবিচাৰে ভগৱানৰ পৰা, কেৱল নেত্ৰ বিচাৰে। এই নেত্ৰ থকাসকলক সুধি চাওক কিমান সুখী তেওঁলোক। এই প্ৰকাৰে যাৰ ওচৰত ধন নাই তেওঁ ধন বিচাৰে। হে ভগৱান, ধনৱান যদি হৈ যাওঁ আৰু একো নালাগে মোক। যিমানে অধিক ধন হ'ব সিমানেই অত্যাধিক প্ৰাণী দূষিত হৈ যায়। ধনৱান প্ৰাণী কেতিয়াও সুখী হ'ব নোৱাৰে, কাৰণ আমি সেই পৰমাত্মাৰ জ্ঞানৰ বিষয়ে নাজানো, যাৰ আধ্যাত্মিক জ্ঞান আছে, যাৰ ভিতৰত সত্যতা পৰিপূৰ্ণ হৈ আছে। আৰু আমি আমাৰ জীৱ সংজ্ঞাত যিমানখিনি ভাবোঁ সেয়া জীৱ স্তৰৰ হয়। সেই আধাৰত আমি সুখ প্ৰাপ্ত কৰিব নোৱাৰোঁ, না বেলেগ কিবা নিৰ্ণয় কৰিব পাৰোঁ। আমি আমাৰ জীৱনক সফল কৰিবলৈ পৰমেশ্বৰৰ বিধানক আধাৰ মানিব লাগিব, তেখেতৰে স্মৰণ কৰিব লাগিব। নিজৰ চিন্তা, নিজৰ জ্ঞানক আমি ফৰগেট কৰিব লাগিব, ইয়াক পাহৰিব লাগিব। কাৰণ আমাৰ ভাৱনা হ'ল যে ধনৱানসকল সুখী। ধনৱানসকলে ভাবে যে ৰজাসকল সুখী, হয়তো মই মন্ত্ৰী হৈ যাওঁ, মুখ্যমন্ত্ৰী হৈ যাওঁ। ইয়াৰ বাবে নাজানো কিমান পইচা ব্যয় কৰি পেলাই এজন MLA MP হ'বলৈ, আৰু ৰজাসকল সপোনতো সুখী নহয়। কিন্তু আমাৰ জীৱ সংজ্ঞাৰ যি মাপনি সেইবোৰক আমি চাওঁ। আগতে ৰজাসকলে হাতীৰে চলাফিৰা কৰিছিলে, তেখেতৰ ওপৰত চাকৰে ছাতি ৰাখিছিলে ছাউনিৰ বাবে, ডাঙৰ ছাতি, সোণ ৰূপৰ। আগত পাছত সৈন্য গৈছিলে, বেণ্ড বাজনা বাজিছিলে। গতিকে সাধাৰণ মানুহ যথেষ্ট প্ৰভাৱিত হৈছিল যে ৰজা বৰ সুখী, তেওঁৰ সপোনতো সুখ নহয়। এনেকৈ কোনো মন্ত্ৰী, প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী অথবা অন্য পোষ্ট প্ৰাপ্ত কৰিলে আমি এইটো ধৰি লওঁ যে বৰ সুখী। তেওঁৰ দৰে দুৰ্গতি আন কোনো প্ৰাণীৰেই নাই। সপোনতো সুখ প্ৰাপ্তি নহয় এই ব্যক্তিসকলৰ। বৰ্তমানৰ কলিযুগৰ মন্ত্ৰী, মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰী, এওঁলোকৰ ওচৰে পাজৰেও সুখ নাই। যদি কোনোবা সুখী তেন্তে পৰমাত্মাৰ মুক্তিদাতাৰ জ্ঞানত যি আধাৰিত হৈ গৈছে, কবিৰ পৰমেশ্বৰৰ তত্ত্বজ্ঞানত আধাৰিত হৈ গ'ল, তেওঁ পৰিচিত হৈ গ'ল তেওঁৰ লগত। আৰু যি পৰমাত্মাৰ সৎনাম জপ কৰে সেই প্ৰাণী সুখী হ'ব। সেই প্ৰাণীয়েই সুখী আৰু হ'ব, আৰু তেওঁৰ মুক্তিও হ'ব। বাইতন দৰ সুখিয়া কোয়ে ন দেখা, जो देखा सो दुखिया हो। उदय अस्त की बात करते हैं, मन सबका किया विवेका हो, सबका किया विवेका हो। तन दर सुखिया कोई न देखा,
जो देखा सो दुखिया हो, उदय अस्त की बात करते हैं, मन सबका किया विवेक का हो, सबका किया विवेक का हो। घाटे बाधे सब जग दुखिया, के गृहस्थी बैरागी हो। घाटे बाधे सब जग दुखिया, के गृहस्थी बैरागी हो। सुख देव ने दुख के डर से, गर्भ में माया त्यागी हो, गर्भ में माया त्यागी हो। तंदर सुखिया कोई न देखा, जो देखा सो दुखिया हो। उदय अस्त की बात करते हैं, मन सबका किया विवेक का हो, सबका किया विवेक का हो। जंगम दुखिया योगी दुखिया, तपस्वी को दुख दूना हो। जंगम दुखिया जोगी दुखिया, तपस्वी को दुख दूना हो। आशा तृष्णा सब में व्यापे, कोई मैल न सुना हो, कोई मैल न सुना हो। तंदर सुखिया कोई न देखा, जो देखा सो दुखिया हो। उदय अस्त की बात करते हैं, मन सबका कियो विवेक का हो, सबका किया विवेक का हो। भाई सच कहूं तो जग नहीं माने, पर झूठ कही ना जाई हो। सच कहूं तो जग ना माने, झूठ कही ना जाई हो। ब्रह्मा विष्णु ये शिव जी दुखिया, जिन ये राह चलाई हो, जिन ये राह चलाई हो। तंदर सुखिया कोई न देखा, जो देखा सो दुखिया हो। उदय अस्त की बात करते हैं, मन सबका किया विवेक का हो, सबका किया विवेक का हो। भाई सुरपति दुखिया भूपति दुखिया, रंग दुखी बपरीती हो। सुरपति दुखिया भूपति दुखिया, ये रंग दुखी बपरीती हो। कहे कबीर और सब दुखिया, एक संत सुखी मन जीती हो, संत सुखी मन जीती हो। तंदर सुखिया कोई न देखा, जो देखा सो दुखिया हो। उदय अस्त की बात करते हैं, मन सबका किया विवेक का हो, सबका किया विवेक का हो। भाई सुरपति दुखिया भूपति दुखिया, रंग दुखी बपरीती हो। सुरपति दुखिया भूपति दुखिया, रंग दुखी बपरीती हो। कहे कबीर और सब दुखिया, एक संत सुखी मन जीती हो, संत सुखी मन जीती हो। तंदर सुखिया कोई न देखा, जो देखा सो दुखिया हो। उदय अस्त की बात करते हैं, मन सबका किया विवेक का हो, सबका किया विवेक का हो। পৰমেশ্বৰ কবিৰদেৱে নিজৰ মহিমা নিজে ক'বলৈ নিজৰ সৎলোকৰ পৰা ইয়ালৈ গতি কৰি আহিছিলে আৰু আমাক মনত পেলাই দিয়ে যে এয়া সুখস্থল নহয়, 21 ব্ৰহ্মাণ্ডত জুই লগাই থোৱা আছে। এয়াই জুই যি আপোনালোকৰ লাগি আছে, কাম ক্ৰোধ মোহ লোভ অহংকাৰ। আৰু এই অগ্নিৰ যোগেদিয়ে প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ নিজৰ ভিতৰত জ্বলি পুৰি আছে। ब्रह्मांड 21 आग लगी है और ये कर्तव्यवादी सभी ठगी है। এতিয়া পুণ্যাত্মাসকল
আমি যি সুখ বিচাৰি আছোঁ সেই সুখ সৎলোকত আছে, সচখণ্ডত আছে। তাতে এনেকুৱাই সৃষ্টি আছে, তাতে এনেকুৱাই জীৱ আছে, এনেকুৱাই জীৱন আছে। তাতে 84 লাখ যোনি নাই, কেৱল মানৱ সদৃশ্য জীৱন আছে তাত। আমাৰ দৰে এনেকুৱাই তাতে কেৱল মানুহ জাতিহে আছে, অন্য প্ৰাণী নাই। আৰু তাতে কোনো বস্তুৰে অভাৱ নাই। তাতে ইচ্ছাৰূপী বিমান আপোনালোকৰ ওচৰত থাকিব। যেনেকৈ আপোনালোকৰ ইচ্ছা হ'ল ক'ৰবালৈ যাবলৈ, তেন্তে 1 ছেকেণ্ডতে আপুনি তালৈকে যাব পাৰিব। তাতে এনেকুৱা ব্যৱস্থা আপোনালোক প্ৰত্যেকৰে ওচৰত আধ্যাত্মিক উপলব্ধিবোৰ হ'ব। চিৰসেউজ বৃক্ষ আছে তাতে, চিৰসেউজ ফল, ফ্ৰুট, অমৃত আহাৰ, গোটেইবোৰ অমৃত সৰোবৰ আছে তাতে, পানীও অমৃত, যেনেকৈ গংগাৰ পানী। এয়া মাথো এটা নমুনা হয় সেই সৎলোকৰ, পৰমাত্মাৰ সৎলোকৰ পৰা এয়া ব্ৰহ্মলোকত আহিছে। ব্ৰহ্মলোকৰ পৰা আকৌ এই নদী এই বিষ্ণুলোকত আহিলে, তাৰপিছত শিৱলোকত, আৰু শিৱলোকৰ পৰা আকৌ তললৈ আহিলে। গতিকে তাৰ পৰা আহি আহি পিছত এই দুৰ্গন্ধময় পৃথিৱীত আহি বহুত পাৰ্থক্য দেখা গ'লে অমৃতবাণী, কিন্তু এতিয়াও ই অদ্বিতীয় জল হয় সমগ্ৰ বিশ্বত। ইয়াৰ সমান্তৰাল কোনো পানী নাই। আজিতো আপোনালোকে এয়া উপলব্ধি কৰিব পৰা নাই, কাৰণ উপলব্ধ আছে। কলি যুগৰ শেষত গংগা আৰু যমুনা শুকাই যাব, এইবোৰ ওলোটাকৈ ওপৰলৈ বেলেগ লোকবোৰত গুচি যাব। গতিকে সেই সময়ত বাকী যিবোৰ প্ৰাণী থাকিব, মনুষ্য, কেৱল কথাহে থাকি যাব যে ইয়াত এখন নদী আছিলে যাৰ পানী কেতিয়াও বেয়া হোৱা নাছিল। আৰু কোনোবাই অবিশ্বাস কৰিব, কোনোবাই বিশ্বাস কৰিব। কোনোবাই বিশ্বাস নকৰাকে ক'ব যে পানীটো লেতেৰা হ'বই, আৰু আজি আপোনালোকৰ সন্মুখত আছে। গতিকে তেনেকুৱা আহাৰ আছে সেই সৎলোকত। এই পৰমাত্মাই কেৱল এটা চেম্পল দি থৈছে আপোনালোকক। এয়া যি নকল পন্থ আছে, যিয়ে কয় যে সচখণ্ডৰ ভিতৰত কেৱল প্ৰকাশেই প্ৰকাশ আছে, পোহৰে পোহৰ আছে, তাতে আত্মা পৰমাত্মাৰ মাজত ইমান বিলীন হৈ যায় যেনেকৈ টোপাল সমুদ্ৰত একেবাৰে একত্ৰিত হৈ যায়। এই সকলো তেওঁলোকৰে ভুল ষ্টেটমেণ্ট হয়, ৰং ষ্টেটমেণ্ট। তেওঁলোকৰ কোনো অনুভৱ নাই, তেওঁলোকে কোনো জ্ঞানৰ বিষয়ে নাজানে। যাৰ থিয়ৰিয়েই ভুল, গতিকে প্ৰেক্টিকেল নিজে নিজেই ভুল হ'বই। গতিকে পুণ্যাত্মাসকল, যদি এনেকুৱা হয় যে তাত একোৱেই নাই, তেনেহ'লে কাৰ ৰচি তৈয়াৰ হ'ব তালৈ যোৱাৰ? সপোনতো নহ'ব, লাগিলে যিমানেই কথা নকওক কিয় মানুহে। এতিয়া কোনোবাই ক'লে যে সমুদ্ৰত জাপ মাৰা মংগল হ'ব। ইমান মূৰ্খ কোন? সমুদ্ৰত জাপ মাৰিব, ডুব গৈ সেই মৃত্যু স্পষ্টকৈ দেখা পাইছে, তথাপিও শ্ৰদ্ধালু তাতে জড়িত হৈ আছে। কাৰণ পৰমাত্মাই কয় গুৰুও অন্ধ আৰু শিষ্যটো অন্ধ থাকেই, কাৰণ তেওঁলোকেতো জ্ঞান গুৰুৰ পৰাই ল'বলগীয়া হয়। অন্ধে কি বা গহি অন্ধেলে মাৰি কোন বাতাসি। গতিকে এনেকৈ সেই সন্তসকলো জ্ঞানহীনেই হয়, জ্ঞানহীন। গতিকে পৰমাত্মাই আমাক মনত পেলাই দিয়ে যে যিবোৰ সুখক তুমি সুখ বুলি ধৰি লৈছা, সেয়া সুখ নহয়। কি কৈছে? সেই সুখ সৎলোকৰ ভিতৰত, সচখণ্ডৰ ভিতৰত আছে। সেই সুখ প্ৰাপ্ত কৰিবলৈ আপোনালোকে কি কি প্ৰযত্ন কৰিব লাগিব, ইয়াৰ বিধিবোৰ সৎসংগত কোৱা হয়। সচখণ্ডত সৎলোকত যাবলৈ, অৰ্থাৎ পূৰ্ণ মুক্তি প্ৰাপ্ত কৰিবলৈ কি বিধি আছে, সেয়া সৎসংগতেই জনোৱা হয়। আৰু পুণ্যাত্মাসকল, পৰমাত্মাই নিজৰ বাণীত ক'লে যে 3 লোক और बवल चतुर्दश কোয়েলে সৎসংগী। পুণ্যাত্মাসকল, এই শব্দটো ক'বলৈ সহজ, কিন্তু ইয়াক হজম কৰাটো বৰ কঠিন, যে 21 ব্ৰহ্মাণ্ডতো কোনো সৎসংগী নাই। 3 लोक और भवन चतुर्दश, পৃথিৱীলোক, স্বৰ্গলোক আৰু পাতাল লোক,
আৰু এই 14 লোক আৰু আছে, ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ, নগৰ, 88,000 এইবোৰক এটা গ্ৰুপ বুলি ধৰা হয়। ব্ৰহ্মলোক, দুৰ্গাৰ লোক, আৰু এই কালৰ বেলেগকৈ এটা স্থান আছে। এনেকৈ 14 ভৱন, তলত 7, পাতালক এৰিয়াৰ 6খন লোক আছে। গতিকে 14 লোক বুলি কোৱা হয়। পৰমাত্মাই কয় 3খন লোক, পৃথিৱী, পাতাল আৰু স্বৰ্গ। আৰু এই 14 লোকতো এজনো সৎসংগী নাই। সৎসংগীৰ অৰ্থ হ'ল সঁচা জ্ঞান যুক্ত প্ৰাণী, যাৰ ভক্তিৰ যথাৰ্থ জ্ঞান আছে, সৃষ্টি ৰচনাৰ বিষয়ে জানে, কাৰো নাই এই জ্ঞান। ইভেন ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰো সেই আধ্যাত্মিক জ্ঞান নাই, বেদ জ্ঞান নাই। এতিয়া পুণ্যাত্মাসকল, এইটো এটা এনেকুৱা সত্য কথা যে ইমান তিতা সত্য, আমিও অবাক হৈ গৈছিলোঁ যে কি ব্ৰহ্মা, বিষ্ণু, মহেশো জ্ঞানহীন নাছিলে। এই কনচেপ্ট এতিয়া ক্লিয়াৰ কৰিম। প্ৰথমত প্ৰসংগ চলি আছে যে তন্দৰ সুখীয়া কৈ নেদেখা যো দেখা সো দুখীয়া হো, উদয় অষ্ট কি বাত কৰত হে মানে সবকা কিয়া বিবেকা। যি সমগ্ৰ পৃথিৱীৰ শাসক, য'ত সূৰ্য উদয়ো হয় আৰু অস্তও হয়, অৰ্থাৎ গোটেই পৃথিৱীৰ যিজন শাসক, ক'লে যে তেওঁৰ লগতো মই যথেষ্ট পৰিচিত, তেখেতৰো সপোনতো সুখ নাই। কি কৈছে যে ঘাটে বা দেশত দুখীয়া, ঘাটা মানে হানি হ'ল কাৰোবাৰ বিজনেছত, বাধা মানে লাভ হ'ল। যাৰ হানি হ'ল এয়াতো আণ্ডাৰষ্টুড, তেওঁতো দুখী হ'বই। যাৰ লাভ হ'ল তেওঁ দুখী। তেওঁ কেনেকৈ দুখী? ধৰক আপোনাৰ বেনিফিট হ'ল 2 লাখৰ, আৰু আপুনি কি কৰিব? এই কালে ৰাখিবলৈ নিদিয়ে, 20 লাখৰ কামক ষ্টাৰ্ট কৰি দিব। ক'ৰবাত এনেকুৱা ফেক্টৰী বনাম, এনেকুৱা প্লান্ট লগাম, আৰু তাতে 90%, 70% ল'ব লোন। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে, তথা তেওঁৱেই কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। নমস্কাৰ। ছাৰ, কি নাম আপোনাৰ? মোহিত কুমাৰ। মোহিত, আপুনি ক'ৰ পৰা আহিছে? মই ইউ.পি. ডিষ্ট্ৰিক্ট উৰিয়া, উত্তৰ প্ৰদেশৰ। মোহিত, আপুনি সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? মই 13 অক্টোবৰ 2019। সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কিবা ভক্তি সাধনা কৰিছিলনে? হয় ছাৰ, মই সতপালদেৱ মহাৰাজ হানসাদেশৰ পৰা নাম লৈছিলোঁ, আৰু মই 7 বছৰ ধৰি তেওঁৰ পৰা নাম দীক্ষা লৈ আছিলোঁ, আৰু তেওঁ দিয়া ভক্তি মাৰ্গত মই চলি আছিলোঁ। আৰু লগতে সকলো দেৱী দেৱতাৰ, শংকৰদেৱৰ, দুৰ্গা দেৱীৰ যিমানবোৰ দেৱী দেৱতা আছে সকলোৰে ভক্তি কৰিছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিলে? চাওক, সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ মই আহিলোঁ কাৰণ মোৰ প্ৰশ্ন আছিল। ছাৰ, কি প্ৰশ্ন আছিলে আপোনাৰ? মোৰ প্ৰশ্ন আছিল, যেনে ধৰক ভগৱান ক'ত থাকে, ভগৱানক কেনেকৈ পাব পাৰি, আৰু কোনে দেখিছে। এইবোৰ প্ৰশ্ন মোৰ মনত আছিল, আৰু মই ভগৱানক বিচাৰি ফুৰিছিলোঁ। মই বিনতি কৰিছিলোঁ যে ভগৱান আছে। মই বহুত সন্ত মহাত্মাক প্ৰশ্নও কৰিছিলোঁ, বিনতিও কৰিছিলোঁ, যেনে ধৰক মীৰাবাই, প্ৰহ্লাদ, হনুমানদেৱ ইত্যাদি সকলোৰে মানে তেওঁলোকৰ যে কথা আহে সন্ত মহাত্মাৰ, তেওঁলোকৰ কেছেটো শুনিছিলোঁ। গতিকে এওঁলোকক মই মনে মনে প্ৰাৰ্থনা কৰিছিলোঁ, যদিহে আপোনালোকে প্ৰভুক দেখিছে, ক'ৰবাত যদি ভগৱানক দেখিছে, যদি ক'ৰবাত লগ পাইছে, তেনেহ'লে মোক ৰাস্তা দেখাওক। মোৰ সৰুৰ পৰাই উদ্দেশ্য আছিল ভগৱানক ভক্তি কৰা, আৰু মই এতিয়ালৈকে ভক্তি কৰিবই পৰা নাই, আৰু ভক্তিৰ অবিহনে পাৰ হ'ব নোৱাৰিম। সেইবাবে মই ভগৱানক বিচাৰি ফুৰিছিলোঁ, আৰু মই প্ৰশ্নৰ উত্তৰ বিচাৰি পোৱা নাছিলোঁ, কাৰণ মই আগতে প্ৰেক্টিছো কৰিছিলোঁ 3-4 ঘণ্টা মেডিটেশ্যন কৰাৰ। লক্ষ্য আছিল যে মই লাহে লাহে মেডিটেশ্যনৰ সময়টো বঢ়াম। মোহিত, আপুনি কৈছে যে আপুনি সতপাল মহাৰাজদেৱৰ সৈতে 6-7 বছৰ ধৰি জড়িত আছিল, আৰু 3-4 ঘণ্টালৈকে আপুনি মেডিটেশ্যন কৰিছিল। আপোনাৰ ভগৱানৰ প্ৰতি অটুট শ্ৰদ্ধা আছিল। আপুনি যিকোনো প্ৰকাৰে ভগৱানক পাব বিচাৰিছিল, আৰু সন্ত মহাত্মাও হ'ব বিচাৰিছিল। গতিকে এনেকুৱা কিয় কৰিব বিচাৰিছিল? কি কাৰণ আছিল? চাওক, ইয়াৰ কাৰণ এইটোৱে আছিল যে মোৰ মুখ্য উদ্দেশ্য আছিল যে ভগৱানক বিচাৰি পোৱা। মই ভগৱানক প্ৰাপ্ত কৰিব বিচাৰোঁ, কিন্তু মই আজিলৈকে ভক্তি কৰা নাই।
যদি মই কোনোবাটো জনমত ভগৱানৰ সঁচা ভক্তি কৰিলোহেঁতেন তেন্তে মই সংসাৰৰ 84 লাখ জুনিত আহিব নালাগিল হয় আৰু মোৰ এই মনুষ্য জীৱনো হাতৰ পৰা ওলাই যাব। মই শুনিছোঁ যে 84 লাখত এবাৰ মনুষ্য জীৱন পায়, এইটো জীৱনো গুচি যাব। মই মনুষ্য জীৱনটো ব্যৰ্থ নকৰোঁ। মৰিবতো লাগিবই, মৃত্যুটো সত্য, কিন্তু মই মোৰ জীৱনটো এবাৰ ভগৱানক অৰ্পণ কৰিব বিচাৰোঁ। মানে মই ভগৱানক বিচাৰিয়ে মৰি যাম, ভগৱানক বিচাৰিয়ে ভক্তি কৰিম। মোহিত, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে কেনেকৈ জানিলে? কেনেকৈ আহিলে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ? মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ এনেকৈ আহিলোঁ যে মই এটা কোম্পানীত কাম কৰি আছিলোঁ। মই আপোনাক আগতেও কৈছিলোঁ যে মই ভগৱানক বিচাৰি আছিলোঁ। 3-4 মাহলৈকে মই কান্দি আছিলোঁ, ভগৱানক বিচাৰি খালী ভৰি অহা যোৱা কৰিছিলোঁ। সেই সময়তে আমাৰ কোম্পানীত এজন ছাৰ আছে, তেওঁৰ ফোনত মানে ৱাটাৰ বুকৰ ফ্ৰী সন্ত ৰামপালদেৱ মহাৰাজৰ যি কিতাপ আহে তাৰ লিংক আছিল। তেওঁ চাগে কিতাপখন ফ্ৰী বুলি দেখা পাই অৰ্ডাৰ কৰি দিলে। সেইখন 7-8 দিনৰ ভিতৰত আহি পালে। সেইখন অহাৰ পিছত কি হ'ল, যেতিয়া কিতাপখন আহিল তেতিয়া সেইখন লৈ কোম্পানীত আৰু যিবোৰ ছিনিয়ৰ আছে তেওঁলোকে কিতাপখনৰ অপমান কৰিব ধৰিলে যে বাবা লোকটো এনেকুৱাই হয়, ধৰ্ম চৰ্ম বুলি একো কথা নাই, এনেকেই কথাবিলাক কৈ কিতাপখন ৰাখি দিলে। যিহেতু মই ভগৱানক বিচাৰি আছিলোঁ আৰু সকলো ধাৰ্মিক কিতাপ পঢ়িছিলোঁ, ভাল হওক বা বেয়া হওক, ভালবোৰ মই ভিতৰত ৰাখি লওঁ আৰু বেয়া হ'লে এৰি দিছিলোঁ। তেতিয়া মই সেই কিতাপখন পঢ়িলোঁ, 7-8 দিনমান একেলগে পঢ়িলোঁ। তাতে যি অদ্ভুত জ্ঞান লিখা আছিলে মোৰ মূৰেই ঘূৰাই গ'ল। যিহেতু মই ভগৱানক বিচাৰি আছিলোঁ গতিকে মই বিনতি কৰিব ধৰিলোঁ, সপোনতো বিনতি কৰিব ধৰিছিলোঁ, দিনে ৰাতিয়ে কৈছিলোঁ, হে ভগৱান আপুনি সঁচাটো মোক কওক, আচলতে ভগৱান হয় কোন? এই কিতাপখনত এনেকৈ লিখা আছে, তেন্তে এইখন কিতাপ শুদ্ধ নেকি যে সংসাৰৰ মানুহে যি ভক্তি সাধনা কৰি আছে, নিয়ম ক্ৰিয়াবোৰ কৰি আছে সেয়া ভুল? যিহেতু মই ভগৱানক বিচাৰি আছিলোঁ গতিকে ভগৱানক বিনতি কৰিছিলোঁ। তেতিয়া ভগৱানে কি কৰিলে, সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত চাগে 7 পৰা 10 দিনৰ ভিতৰত মোৰ ফোনতো সেই লিংকটো আহিল। তাৰপিছত মই এইবাৰ জ্ঞানগংগা কিতাপখন অৰ্ডাৰ কৰিলোঁ। প্ৰথমে জীৱনৰ সুগম পথ আহিল, তাৰপিছত জ্ঞানগংগা কিতাপখন আহিল। যেতিয়া মই জ্ঞানগংগা কিতাপখন সম্পূৰ্ণকৈ পঢ়িলোঁ তেতিয়া কনচেপ্ট ক্লিয়াৰ হৈ গ'ল। সেই কিতাপখন মই পঢ়িলোঁ। মই যেতিয়া আকৌ এবাৰ সেই কিতাপখন পঢ়িছিলোঁ তেতিয়াহে মই ভালদৰে বুজিব পাৰিলোঁ। যেতিয়া মই বুজি পালোঁ সেই সময়তে মই তাতে নম্বৰ লিখা আছিলে, সেই কিতাপৰ নম্বৰটোত ফোন কৰি সোধাত ক'লে যে ক'ৰ হৈ আপুনি? মই ক'লোঁ দিল্লীৰ। তেতিয়া তেওঁ ক'লে যে আপুনি দিল্লীৰ তেওঁৰ আশ্ৰমৰ পৰা নাম দীক্ষা ল'ব পাৰে। মোহিত, আপোনাৰ এডুকেশ্যন কি আৰু বয়স কিমান? ছাৰ, মই গ্ৰেজুৱেশ্যনৰ ফাৰ্ষ্ট ইয়াৰৰ হয়, মোৰ বয়স 23। মোহিত, আপুনি এজন ডেকা ল'ৰা। এই বয়সত ল'ৰা ছোৱালীয়ে নিজৰ কেৰিয়াৰ বনায়, পঢ়া শুনা কৰে, কিন্তু আপুনি ভগৱানক বিচাৰিলে। গতিকে আপুনি সেইসকল ল'ৰা ছোৱালীক কি ক'ব বিচাৰিব যিসকলে কয় যে ভক্তি এতিয়া নহয়, বুঢ়া বয়সতহে কৰিব লাগে? মই তেওঁলোকক এটা কথাই ক'ব বিচাৰোঁ, মনুষ্য জীৱন 84 লাখ জুনিৰ পিছতহে পায় আৰু এবাৰেই পায়। আমি যি কৰ্মক্ৰিয়া কৰোঁ এই সংসাৰতহে সকলোবোৰ ঠিক আছে কৰি আছোঁ বাৰু, কিন্তু আমি ভক্তিৰ ফালেও ধ্যান দিব লাগে। ভক্তিৰ কোনো এজ নাথাকে আৰু মৃত্যুৰো কোনো সময় নাথাকে। সৰুকাল হওক, ডেকা অথবা বৃদ্ধকাল, ভক্তিও এটা ভাল সংস্কাৰে আমি আঁকোৱালি ল'ব লাগে। সৰুকালেই হওক, ডেকা অথবা বুঢ়া কাল, অৰ্থাৎ সৰু ল'ৰা ছোৱালীও কৰিব পাৰে, ডেকা ল'ৰাও কৰিব পাৰে, বৃদ্ধাৱস্থাত বয়স হোৱাৰ পিছতো কৰিব পাৰে। ইয়াৰ কোনো এজ নাই, সকলোৱে কৰিব পাৰে। মোহিত, আপুনি ভগৱানক বিচাৰি ঘূৰি ফুৰিছিলে, তাৰপিছত আপুনি সন্ত ৰামপালদেৱ মহাৰাজক লগ পালে আৰু তেওঁৰ পৰা নাম দীক্ষা ল'লে। তেন্তে ভক্তি কৰাৰ বাবে আপুনি কিবা লাভ পালেনে? আটাইতকৈ ভাল আৰু আটাইতকৈ ধুনীয়া প্ৰমাণ সহিতে সন্ত ৰামপালদেৱৰ যি জ্ঞান সেয়া মই পালোঁ। তাতে মই শান্তি পালোঁ আৰু মোৰ মানসিক শান্তিও পালোঁ, বহুত শাৰীৰিক লাভো পালোঁ, আৰ্থিক সমস্যাও শেষ হ'ল। গতিকে আটাইতকৈ ডাঙৰ কথাটো হ'ল যে মই আধ্যাত্মিক জ্ঞান পালোঁ, যিটো মই বিচাৰি আছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত মই এটা চাকৰিও পালোঁ। এতিয়া মই সন্তুষ্ট, ভগৱানৰ সৎভক্তিৰ মাৰ্গো মই পালোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে প্ৰায়ে কোৱা হয়, সন্ত ৰামপালদেৱ মহাৰাজে দেৱী দেৱতা ব্ৰহ্মা বিষ্ণু মহেশ্বৰক পূজা কৰিবলৈ বাধা দিয়ে। এইটো কথা সঁচানে? চাওক, সন্ত ৰামপালদেৱ মহাৰাজে ভক্তি কৰিবলৈ মানা নকৰে, আনকি তেওঁ সকলোকে সঠিক ভক্তিৰ কথাহে কয়। তেওঁৰ মূল মন্ত্ৰটো কি, মানে কেনেকৈ ভক্তি কৰিব লাগে, কেনেকৈ সাধনা কৰিব লাগে। কাৰণ আমি ইমান দেৱী দেৱতাক পূজা কৰোঁ, কেতিয়াবা মন্দিৰলৈ গুচি যাওঁ, ধূপ জ্বলাই দিওঁ, প্ৰসাদ দিওঁ, এনেকুৱা ধৰণৰ ভক্তি কৰিব নালাগে। ভক্তিটো নিজৰ আস্থাৰে মনৰ পৰা কৰিব লাগে। মনটো একো বেকাৰ কামত নলগাই এই ভগৱানৰ ওপৰত আস্থা ৰাখিব লাগে। তেওঁ যিমানবোৰ দেৱী দেৱতা আছে, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, সকলোৰে ভক্তিৰ কথা কয়, কিন্তু এটা মূল মন্ত্ৰৰে ভক্তিৰ কথা কয়। তেওঁলোকৰ এটা মেইন সাধনা থাকে। মোহিত, সন্ত ৰামপালদেৱ মহাৰাজে কোনটো ধৰ্মক মানে? হয়, চাওক, সন্ত ৰামপালদেৱে কি ধৰ্মক মানে?
এই প্ৰশ্নৰ উত্তৰ হ'ল তেওঁৰ মানৱ ধৰ্মক মানে। সন্ত ৰামপালদেৱ মহাৰাজে তেওঁ কৈছেও, বেদেও এইটোৱে কৈছে যে জীৱ আমাৰ জাতি হয়, আমাৰ ধৰ্ম মানৱতা, হিন্দু মুছলিম শিখ ইছাই আন ধৰ্মৰ নহয় কোনো। মোহিত ধৰক কোনোবাই শিখ ধৰ্মৰ হয়, মুছলিম ধৰ্মৰ হয় অথবা ইছাই ধৰ্মৰ হয় নাইবা হিন্দু ধৰ্মৰ হয়, যদি তেওঁলোকে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে তেন্তে কি তেওঁলোকে নিজৰ ধৰ্মৰ ভক্তি এৰিব লাগিব? অথবা সন্ত ৰামপালদেৱ মহাৰাজে কোনটো ধৰ্মৰ ভক্তি কথা কয়? হয়, চাওক, সন্ত ৰামপালদেৱ মহাৰাজে যি ভক্তিৰ কথা কয় সেয়া একেবাৰেই সহজ। সকলো বেদতে হিন্দু হওক, মুছলিম হওক, শিখ ইছাই যিকোনো ধৰ্মৰেই নহওক তাত একো পাৰ্থক্য নাথাকে। যেনে ধৰক হিন্দু মুছলিম শিখ ইছাই বেলেগ নহয়, সেইবোৰ একো ধৰ্ম নহয়, কেৱল মানৱতাই ধৰ্ম। আৰু সকলো সৎগ্ৰন্থতে হিন্দু হওক অথবা মুছলিম হওক তেওঁলোকৰ নিজৰ সৎগ্ৰন্থত থকা ভক্তি দিয়ে। গতিকে তেওঁলোকে নিজৰ নিজৰ ধৰ্ম পঢ়িব লাগে, তেতিয়াহে নিজৰ ধৰ্মৰ ধাৰ্মিক কিতাপত কি লিখা আছে বুজিব পাৰিব। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজে যি প্ৰমাণিত ভক্তি দি আছে সেয়া কৰিব পাৰে। মোহিত, আজি যিসকল শ্ৰদ্ধালুৱে আপোনাক দেখি আছে তেওঁলোকক কি বাৰ্তা দিব বিচাৰিব, বিশেষকৈ হানচা দেশপন্থীসকলক? হয়, চাওক, হানচা দেশপন্থীসকলক মই এইটোৱে ক'ব বিচাৰিম যে চাওক, আপোনালোক সকলোৱে শিক্ষিত। সেই পৰমেশ্বৰৰ কৃপাত আজিৰ পৰা 40-50 বছৰৰ আগতেতো একোৱেই নাছিলে, ইমান জ্ঞান নাছিলে, ইমান বিজ্ঞান নাছিলে। আজি আমি পৰমেশ্বৰৰ কৃপাত আমি শিক্ষিত আৰু আজি আমি সকলো নকলি ধৰ্মগুৰুৰ সৈতেও জড়িত। মই এওঁলোকক এটাই নিবেদন জনাম যে আপোনালোকে কৃপা কৰি সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনক, বেদৰ কথা সন্ত ৰামপালদেৱে কি ক'ব বিচাৰিছে এইটো মিলাই চাওক, তাৰপিছত গম পাব যে কি ভুল শুদ্ধ। আপুনি নিৰ্ণয় লওক। আপোনালোকে যি ভক্তি কৰি আছে, মই নকওঁ যে আপোনালোকে ত্যাগ কৰক, বাকী প্ৰথমে আপুনি নিৰ্ণয় লওক। কি ভুল শুদ্ধ নিৰ্ণয় কৰাৰ পিছত তাৰপিছত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হ'ব পাৰে, যদিহে আপোনাৰ ভাল লাগে। এনেওতো তেওঁ ভক্তিৰ সকলো প্ৰমাণ দিয়ে আছে। এই প্ৰকাৰে নিজৰ ধৰ্মৰ কিতাপবোৰ পঢ়ক, সন্ত ৰামপালদেৱ মহাৰাজে কি কৈছে তেওঁৰ লগত মিলাওক, তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ কল্যাণ কৰাওক। মোহিত, ভক্তি কিয় কৰিব লাগে? যদি কোনোবা সুখত আছে তেন্তে ভক্তি কিয় কৰিব লাগে? চাওক, ভক্তি এইকাৰণে কৰিব লাগে যে যি প্ৰকাৰে ল'ৰা ছোৱালীবোৰক স্কুলত পঢ়াবলৈ যে এডমিশ্যন দিয়ে আৰু পঢ়ে, সিহঁতে পঢ়াৰ লগে লগে ভাবে যে নিজৰ কেৰিয়াৰ বনাব লাগে, মই কিবা প্ৰাপ্ত কৰিব লাগিব। পঢ়া শেষ হোৱাৰ পিছত ভাবে যে আৰ্থিক সমস্যাৰ কথা ভাবে, চাকৰিৰ কথা ভাবে, পঢ়া শুনা কৰি যি লাভ পাব বুলি ভাবে সেই লাভৰ বাবে প্ৰেৰিত হয়। আৰু এই প্ৰকাৰেৰে কিছুমান ল'ৰা ছোৱালী এনেকুৱা হয় যিয়ে পঢ়া শুনা নকৰে, সিহঁতে একোৱেই নাপায়। ঠিক একেই আমাৰ মনুষ্য জীৱন, আমি জীৱন যাপন কৰি ভক্তি কৰিব লাগে যাতে ভগৱান পাব পাৰোঁ, সঁচা ভক্তি কৰি। যদি আমি পঢ়া শুনা নকৰোঁ তেনেহ'লে 84 লাখ জনীত আমি ঘূৰি ফুৰিব লাগিব, কাৰণ ভক্তিৰ অবিহনে আমাৰ কল্যাণ নহয় এতিয়া। গতিকে আমাৰ জীৱনত ভক্তি কৰাটো প্ৰয়োজনীয় হয়। ছাৰ, আপুনি নিচাও কৰিছিল নেকি? হয় ছাৰ, মই নিচা কৰিব ধৰিছিলোঁৱেই, আগতে কৰা নাছিলোঁ, পিছত কৰিব ধৰিলোঁ। তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত আপুনি এই নিচা কৰাটো বাদ দিলেনে? হয়, কাৰণ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা যেতিয়া মই নাম দীক্ষা ল'লোঁ, জ্ঞান বুজিলোঁ আৰু তেওঁৰ নিয়ম পালন কৰিলোঁ, তেতিয়া কেৱল মোৰ নিচাই নহয়, সকলো প্ৰকাৰৰ বেয়া অভ্যাস মোৰ পৰা আঁতৰি গ'ল। সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত সকলো বেয়া অভ্যাস আঁতৰি গ'ল। এতিয়া মই শান্তিৰে জীয়াই আছোঁ আৰু যি মই ভগৱানক বিচাৰি যি প্ৰশ্ন সুধি ফুৰিছিলোঁ সেই উত্তৰো মই পালোঁ। এতিয়া মই বহুত ভালদৰে আছোঁ আৰু সেই ভগৱানৰ ভক্তিও কৰি আছোঁ। মোহিত, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? চাওক, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আমি বহুত ধৰণেই ল'ব পাৰোঁ। যেনে ধৰক সকলো ষ্টেটতে সন্ত ৰামপালদেৱ মহাৰাজৰ নামদান কেন্দ্ৰ আছে, আপুনি খবৰ ল'ব পাৰে। আৰু দ্বিতীয়তে আপোনাৰ তাত যদি কিতাপ আছে, কিতাপতো নম্বৰ লিখা থাকে, তাতে কণ্টেক্ট কৰি আপুনি খবৰ ল'ব পাৰে যে আপোনাৰ ওচৰৰ নামদান কেন্দ্ৰ ক'ত আছে। আৰু লগতে আপুনি যদি টিভিত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ চাই, তাতে হালধীয়া শাৰী এটা আহে, সেই হালধীয়া শাৰীত যি নম্বৰ লিখা থাকে সেই নম্বৰত যোগাযোগ কৰি আপুনি তেওঁলোকৰ পৰা তথ্য লৈ নাম ল'ব পাৰে। ধন্যবাদ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org। সন্ত ৰামপালদেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে। আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 8222880541।